মানে আমিতো গম নাপাওঁ তেনেকৈ মইতো ৰাতিপুৱা ওলাই যাওঁ কামলৈ ৰাতিপুৱা কামলৈ গৈ তাৰপিছতে আৰু গধূলি 5টা বজাত সোমাওঁ ঘৰত সেইটো সময়তে কোন সময়ত মানে তাই সেইজনীয়ে লৈ গুচি গ'ল ছোৱালীজনী তাৰপৰা ৰাতি আমি বিচাৰিছোঁ ছোৱালীজনী নাই ঘৰত তাৰপৰা গোটেই বিচাৰ খোচাৰ কৰোঁতে ছোৱালীজনী নাপালোঁ তাৰ পাছদিনাখনে বিচাৰিলোঁ ক'ত আছে ইয়াতে খবৰ ল'লোঁ ক'তো নাই ইদিনাখনি থানালৈ গ'লোঁ থানাত ৰিপৰ্টটো দিলোঁ ৰিপৰ্টটো দি মেলি তাৰপিছতে আহিলোঁ তাৰ থানালৈ একো নক'লে ই হৈ গ'ল আগতে তিনিমাহৰ পাছত ফোন কৰিছিলে মানে তাৰপৰা তাৰপাছতে কৈছিলে যে চবৰ লগত কথা পাতিলোঁ তাৰপৰা সেই তাৰ মাইকী মানুহ এজনীক মানে কথা পাতে আৰু তেনেকৈ কৰি পেলাই সেই কথা পাতিছিলোঁ তাৰপিছতে এতিয়া আজি আজি 6-7 মাহমান হ'ল কথা পতা নাই ববিতা গোৱালা যে এবছৰ হ'ল আজি যোৱা এবছৰ এমাহ হৈছে এইটো যে আমি কামলৈ গুচি যোৱা সময়তে তাইক মনে মনে হেমন্তী ঘাটুৱাৰে লৈ গৈছে মনে মনে আমি গম নোপোৱাকৈ তাৰপিছত আৰু 3 মাহৰ পাছতে ফোন পাই কিনে কৈছে যে মই বৌ ভাগৰ ল'ৰা খেলাইছিলোঁ এমাহ দিন তাৰপিছত সেই বৌয়ে এতিয়া মোক এৰি থৈ গুচি গ'ল বুলি কৈছে এতিয়া আমি 3বাৰ থানাত দিয়া হৈছে কিন্তু থানা পুলিচে আমাক একো সহায় কৰা নাই থানাত কৈছে যে হেৰি তহঁতক উল্টা প্ৰশ্নটোৱে সোধে তহঁতক ছোৱালী কোনে পঠিয়াবলৈ কৈছে বুলি কৈছে তাৰপিছত মই কৈছোঁ আমিতো ডেইলি হাজিৰা কৰি খোৱা ছাৰ কামলৈ গৈছিলোঁ কামলৈ যোৱা সময়তে নথকা সময়তে গুচি গৈছিলে যদি আমি নিজে পঠিয়া হ'লে আপোনাৰ ওচৰত সহায় বিচাৰিনো কেলৈ আহিলোঁহেঁতেন আপোনাৰ ওচৰতো সহায় বিচাৰি নাহিলোঁ নিজে পঠিয়া হ'লে আমি পঠিয়া নাই বুলি মনে মনে গুচি যোৱাৰ কাৰণেহে আহিছোঁ আপোনাৰ ওচৰত সেনেকৈ কৈ আগত 3বাৰটো একো খবৰেই নাপালোঁ এই কালি পৰহি গৈ আকৌ এতিয়া দি থৈ আহিছোঁ থানাত কাগজ ৰাজেশ থানাৰ পৰা ফোনত জ্যোতি শৰ্মাই কথা পাতি কিনে জনাইছিলে যে ছোৱালীজনী ইয়াত আছে ৰাজস্থানত আছে তহঁতি বোলে লৈ যাবি বুলি কয় কিন্তু আমি ৰাজস্থানটো বাদেই দিয়ক আমি নাহক এতিয়া ডিব্ৰুগড়লৈ মই গৈ নাই পোৱা কেনেকৈনো তালৈ গৈ কিনে মই উলিয়াম বাৰু মোৰ ছোৱালীজনীক তেখেতক যে সি ফোন কৰি কিনে আমাৰ ছোৱালীজনীক কথা পতুৱাই দিছিলে 2বাৰ যে কৈছে ময়ো কাম কৰা মানুহে হয় বুলি কৈছিলে সিহঁতৰ ঘৰত কামলৈ আহিছিলোঁ তেতিয়াতো ছোৱালীজনীয়ে ক'লে যে মোক বাইদেউ মাৰ লগত কথা পতাই দিয়ক বুলি কিনে কোৱাৰ কাৰণে সি কথা পতাই দিছিলে মোৰ লগত তাৰ ফটোও দিছিলে বাৰু ছোৱালীজনী ভাগৰ মনে মনে মাৰি কিনে ফটো পঠিয়াইছোঁ বুলি কৈছিলে এতিয়া 5 মাহমান হৈ গ'ল যোগাযোগ নাই ছোৱালীজনীৰ লগত একো ফোন খবৰ খাতি একো নাই পোৱা হেমন্তী ঘাটুৱাৰে লৈ গৈছে ছোৱালীজনী মনে মনে আৰু হেমন্তী ঘাটুৱাৰে সিওতো এজনী মাকেই হয় ন মই যেনেকৈ ল'ৰা ছোৱালীৰ মাক হয় সিও এজনী মাক হৈ কিনে মাকৰ দুখ বুজি নাপালে সি মনে মনে নিজৰ কিতাক থৈ গৈছে আৰু মোৰ ছোৱালীজনীক মনে মনে লৈ গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত